নিশা হলে মহানগৰীৰ ৰাজপথত কি চলে কোনে বুঢ়া আঙুলি দেখুৱাই মহানগৰ আৰক্ষীক নে সঁচাকৈ মহানগৰ আৰক্ষীক মেনেজ কৰে এইসকল ৰঙা মাটি কঢ়িওৱা ডাম্পাৰ বাহনে শুনক প্ৰথমে এই যুৱকজনৰ মুখেৰে আমি সেই আমাৰ ৰাইজৰ মানুহ আৰু আমি লগ লাগি কিনে মানে সেই কমপ্লেইনখিনি ফৰেষ্টৰকো দিছিলোঁ আৰু থানাতো দিছিলোঁ। কোনখন থানা দিছিলে? নুনমাটি থানাতো এটা এপ্লিকেশ্যন দিয়া আছিলে আৰু আপোনাৰ সেই ডিচিকো দিয়া হৈছিলে। তাৰপিছত যাই কিনে আমাৰ পৰীক্ষা চলি আছে, আমাৰ ল'ৰা ছোৱালী পৰীক্ষা চলাৰ কাৰণে মানে কি একদিন মানে ৰাইজৰ মানুহ একদিন ওলাই আহিল। ওলাই আহোঁতে আমি সুধিলোঁ কি এনেকুৱা মানে কি ৰাস্তাটো নতুনকৈ বনাইছে আমাৰ তাতে আৰু পঢ়া শুনাৰ ল'ৰা ছোৱালী অসুবিধা হৈছে। তেতিয়া অজয় দাস বুলি কিনে ল'ৰা আৰু এটা অজয় ৰাজবংশী বুলি কিনে ল'ৰা আৰু বিশ্বজিৎ চেতিয়া আৰু গোবিন্দ বড়ো সিহঁতে কি কৰিলে মোক আহি কিনে ডাইৰেক্ট এটেক কৰি দিলে। এটেক কৰি কিনে মোৰ ব্লিডিং কৰি দিছে কাণৰ এইখিনি ব্লিডিং কৰি কিনে মই তাৰপিছত এমাৰেজ চিটি স্কেন কৰালোঁ, মোক বাহিৰত ৰেফাৰ কৰি দিলে। এতিয়া হ'ল কি কথা কিনে কি মই চৰকাৰক সেইখিনি ক'ব বিচাৰোঁ কি সেইখিনি বস্তুটো বন্ধ কৰিব লাগে, যোনটোৰ পৰা আমাৰ ৰাইজৰ অসুবিধা হৈ আছে আৰু বেলেগ আপোনাৰ ল'ৰা ছোৱালী পঢ়া অসুবিধা হৈ আছে আৰু যোনটো এই ৰঙা মাটিটো আহি আছে এই ৰঙা মাটিটো বন্ধ কৰিব লাগে। কিন্তু চালান নাই, কাগজ পত্ৰ নাই, গাড়ীৰ ডাম্পাৰৰ নাম্বাৰ প্লেট নাই। আপোনালোকে বিট অফিচাৰক অৱগত কৰাইছিলে? বিট অফিচাৰক অৱগত কৰে, বিট অফিচাৰে পইচা খাই কিনে বহি আছে আপোনাৰ। মানে বিট অফিচাৰৰ নামটো কি? বিট অফিচাৰৰ নাম কিবা আপোনাৰ ফৰেষ্ট গেট বিট। তো সেই ফৰেষ্ট গেট বিটত থাকে। তেখেতে মানে কি কৰিছে গোটেইখিনি পইচা খাই লৈছে ভূমাফিয়াকেইটাৰ লগত। আৰু বিশ্বজিৎ চেতিয়া এইটো ডাঙৰ ভূমাফিয়া, তেখেতৰ পইচা খাই কিনে গাড়ীখন সোমাব দি আছে। এতিয়া বৰ্তমান গাড়ীখন সোমাই আছে। এতিয়া গাড়ীটোৰ চালান আছে? চালানো নাই, গাড়ীৰ নাম্বাৰ প্লেটো নাই, মানুহো মাৰি দিলে একো মানে কি একো চিন্তাৰ কথা নাই। সিহঁতৰ এনেকুৱা হৈছে মানে এতিয়া মানে কি গাড়ীখন এনেকুৱা চলাই আছে এখেতসকলে কি মানুহৰ মানে কি প্ৰাণৰ মানে একো সেই নাই, মানে ৰিক্স বোলা বস্তু নাই। মানুহ মৰি গ'লে মৰি যাওক, জীয়াই থাকিলে জীয়াই থাকক, সেইটো নাই। পৰিৱেশখিনি বেয়া কৰি আছে, পলিউশ্যন কৰি আছে জেগাখিনি। আৰু ৰাতি এক্সাম যিহেতু এতিয়া চলি আছে চবৰ, এতিয়া ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে অসুবিধা হয় আমাৰ তাতে। তো আমি সেইকাৰণে আমি কমপ্লেইন দিব গৈছিলোঁ তেখেতক কি গাড়ীখন এনেকুৱা হ'লে আপোনালোকে গাড়ীখন ৰাতি এটা টাইম লৈ লওক, টাইমত চলাওক, আপত্তি নাই। কিন্তু সিহঁতৰ টাইম টেবুল নাই। সিহঁতে ৰাতি 10টাৰ পিছত আপোনাৰ গোটেই ৰাতিখিনি আপোনাৰ ৰাতিপুৱা 6টা 7টালৈকে সেই মানে ৰঙা মাটিটো চলাই থাকে। আৰু গোটেই ৰাস্তাখিনি নতুনকৈ আজি 4 দিন 5 দিনমান হৈছে বনোৱা, গোটেই ৰঙা মাটি কৰি কিনে পেলাইছে এখেতসকলে। আৰু তাৰপিছত কোনো নথি পত্ৰ নাই সেই ৰঙা মাটিৰ, আৰু কাগজ গাড়ীৰো কোনো নথি পত্ৰ নাই। সেইখিনি গাড়ী চলি আছে। আমি এইটো অৱগত কৰিছিলোঁ ফৰেষ্টৰক। ফৰেষ্টৰে মানে মোটা এটা পইচা খাই কিনে মানে ফৰেষ্ট গেট বিটে পইচা খাই কিনে বহি আছে। পইচা খাই কিনে বহাৰ কাৰণে সিহঁতে 3-4 বাৰ কমপ্লেইন দিয়াৰ পিছত আজিলৈকে প্ৰশাসন এন্তে ফৰেষ্ট প্ৰশাসন সেইটো মেনেজ কৰি কিনে ৰাখিছে তেখেতে। তাৰপিছত যাই কিনে মোক যেতিয়া মাৰধৰ কৰিলে, মই নুনমাটি থানাত কেছ দিলোঁ আজিৰ পৰা 3 দিন আগত। নুনমাটি থানাত যেতিয়া কেছ দিয়াৰ পিছত 3 দিনৰ পৰা মোৰ কেছটো ৰেজিষ্টাৰে কৰা নাই। মানে মই 2 তাৰিখৰ মোৰ মেডিকেল থানাই কৰালে, 2 তাৰিখৰ পিছত 2 তাৰিখে মোৰ কেছটো ৰেজিষ্টাৰ কৰা নাই। 3 তাৰিখে মোক মাতিলে, মই এপ্লিকেশ্যন দিলোঁ তেখেতক ৰেজিষ্টাৰ কৰাৰ কাৰণে, FIR দিলোঁ। FIRটো মোৰ আজিলৈকে ৰেজিষ্টাৰ হোৱাই নাই। আজি 4 তাৰিখ, আজিলৈকে মোৰ ৰেজিষ্টাৰ হোৱাই নাই বৰ্তমানলৈকে। তাৰপিছত মই থানাত যেতিয়া ক'লোঁ কি ছাৰ মোৰ কেছটো আপুনি ৰেজিষ্টাৰ কিয় নকৰে, আপুনি সিহঁতক কিয় ধৰি নানে বুলি কিনে, তো সিহঁতে কয় কম্প্ৰমাইজ কৰি লোৱা। মই কৈছোঁ ছাৰ মইতো কম্প্ৰমাইজ নকৰোঁ, আপুনি সেইটো বন্ধ কৰাই দিয়ক আৰু সেইকেইটাক দোষীকেইটাক আপুনি শাস্তি দিয়ক। মোৰ CCTV ফুটেজো আছে মোক যোনটো মানে মাৰধৰ কৰা তাতে। তো মই ক'লোঁ, কোৱাৰ পিছত যাই কিনে তেখেতে ক'লে কি বোলে নহ'ব, তুমি মেনেজ কৰিব লাগিব, মানে সেইখিনি মেনেজ কৰা, কিবা পইচা পাতি লৈ লোৱা। মই পইচা পাতি লোৱা নাই। তাৰপিছত যাই কিনে মোক কি কৰিছে আপোনাক যোৱাকালি মোক কৈছে তুমি যদি কেছ নোলোৱা, ৰিফাণ্ড যদি ওলাই নোলোৱা, তেতিয়াহ'লে মই তোমাৰ এগেইনষ্টত ক্ৰছ কেছ এটা বনাই কিনে মই তোমাক ভিতৰত দি দিম বুলি কিনে ক'লে। কোনে ক'লে এইটো নুনমাটি থানা। হয়, অবৈধভাৱে ৰঙা মাটি কঢ়িওৱা এই বাহনসমূহত অতিষ্ঠ বুন্দা বীৰকুছিৰ বিষ্ণু ৰায় নামৰ এই যুৱকজনে বাধা দিছিলে ডাম্পাৰ চালকক। কিন্তু বাধা প্ৰদান কৰা যুৱকজনক বেয়াকৈ মাৰধৰ কৰে ডাম্পাৰ চালকসহ ৰঙা মাটি চক্ৰৰ লগত জড়িত ভূমাফিয়া তথা গুণ্ডা বাহিনীয়ে। কিন্তু মেনেজ ফৰেষ্ট গেটত বিট অফিচাৰ, নুনমাটি থানাৰ আৰক্ষী তথা প্ৰশাসন যন্ত্ৰ, যাৰ বাবে ভুক্তভোগী যুৱকজনে নুনমাটি আৰক্ষী থানাত গোচৰ ৰুজু কৰিবলৈ যোৱাত আৰক্ষীয়ে নললে এজাহাৰ বাইট।
কিন্তু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আৰক্ষীক সংস্কাৰ সাধনাৰ বাবে সকীয়াই দিয়াৰ পাছতো কিয় এনেদৰে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক পোহা আঙুলি দেখুৱালে সেয়া হয়তো এক লক্ষণীয় বিষয়। नॉर्मल से आ रहा है सामान कहाँ से लेके आ रहा है ये सब नॉर्मल से क्या सामान है अंदर माटी क्या माटी है रंगा माटी वो पहाड़ का जो मिट्टी है वो क्या और आप लोगों का ठेकेदार कौन है वो पार्टी का नाम गाड़ी किसका है मतलब गाड़ी किसका है क्या नाम था उसका मालिक का नाम हाँ मालिक का नाम वो तो अनवर खान हाँ अनवर खान ओ उसका घर कहाँ पे है उसका वही है 9 माइल हाँ 9 माइल नॉर्मल में है क्या चालान है आप लोगों के पास या मटे लाने का नहीं है आपका ड्राइविंग लाइसेंस दिखाइए गाड़ी का चालान माल का नहीं है मालिक कौन है हाँ थोड़ा जोर से बोलिए तो जोर से बोलिए ना मिठूदा मिठू क्या लिखता है मिठू क्या लिखता है गाड़ी का कागज है आपके पास हाँ दिखाइए थोड़ा सा तो दिखाइए आपका ड्राइविंग लाइसेंस दिखाइए लेके आइए जाइए आपका ड्राइविंग दिखाइए ड्राइविंग तो दिखाइए आपका दिखाइए ड्राइविंग दिखाइए आपका मोटो लगत नहीं मोबाइल होता हाँ ठीक है मोबाइल में दिखाइए मोबाइल पर दिखाओ गाड़ी कागज तो देखाबचোन कागज तो नहीं ना हाँ गाड़ी कागज নাই আপোনাৰ কাগজ নিদিয়ে না আজিকালি সব মোবাইলতে মোবাইলতে দেখাও নাম্বার মারিলে আহি যায় না না আপোনাৰ মোবাইলতে গাড়ী কাগজ কি আছে ইন্স্যুৰেঞ্চো যি আছে দেখাওক আপুনি लाइसेंस तो दिखा दो লাইসেন্সটো দেখাওক আগতে গাড়ী কেইখনমান আহি আছে এইটো গম পোৱা নাই আৰু ডেইলি আপোনালোকৰ ডেইলি বস্তু মাল আহি আছে নে আপুনি ডেইলি আহি আছে কালিৰ পৰা আইছো ইয়াতে মাটিটো ইয়াতে বস্তুবিলাক ক'ত দি আছে এই ভিতৰত কাৰ তাত এই নামটো নাজানো কিবা নাম কাৰ তাত দি আছে নামটো নাজানো না আপোনালোকে বস্তু আনি আছে নাম নাজানে কাৰ তাত আনিছে এড্ৰেছ দি দিছে না এইফালে মানুহ ৰখাইছে ঠিক আছে